গম পালোঁ মানে কালি মই নিজৰ কাৰণে আৰু একযোৰ বেলেগ সৰু কাণফুলি পিন্ধাৰ কাৰণে মই বোলো একযোৰ ডাঙৰযোৰ পিন্ধি আছিলোঁ, এতিয়া এযোৰ সৰু চাই পিন্ধো। এনেকৈ বুলি চালোঁ মোৰ গডৰেজটো খুলি, মোৰ কাণফুলিযোৰ চাওঁতে কি মই মোৰযোৰ দেখা নাপায়, মই ইহঁতৰবিলাকো চালোঁ। তাৰপিছত ইহঁতৰ মোৰ ডাঙৰ বোৱাৰীৰ তিনিডাল নেকলেছ নাই একেলগে, তিনিযোৰ কাণফুলি। তাৰপিছত যায় আৰু সেইপিনে মাজু বোৱাৰীটোকৰ নেকলেছ, মোৰ নিজৰ নেকলেছ, এইবিলাক একো নোহোৱা হৈ আছে, চব খালী খালী হৈ আছে। কিমান সোণ আছিল এইটো আন্দাজত নাজানো আৰু এতিয়া। সিহঁতৰতো ডাঙৰ বোৱাৰীতে নতুনকৈ একডাল গৈছিল দেওৰেকৰ বিয়াত, মোৰ মাজু ল'ৰাটোৰ বিয়াত, সেইডালটো বহুত সোণ দি কিনিছে, কিমান ময়ো নাজানো এতিয়া। বাকী একডাল তাইৰ মাকহঁতক দিয়ে, মোৰ আমাৰ ঘৰৰ পৰা দিয়ে, এনেকৈ তিনিডাল নেকলেছ, মোৰ একডাল নেকলেছ আৰু কাণফুলি কেইযোৰমান। ঘৰত মই জানো ল'ৰাকেইটা মোৰ বাহিৰত থাকে, সিহঁতে গুৱাহাটীত থাকে, দুটা মাজুলীত থাকে। মাজুটো চাকৰি সূত্ৰে সিহঁত তাতে থাকে। শনিবাৰে সৰু ল'ৰাটো আহে প্ৰত্যেক শনিবাৰে, আৰু ডাঙৰটো মাজে মাজে আহি থাকে। আৰু মাজুটো আৰু গ'লে আহিব নোৱাৰে। হয়, ইয়াতে থয়, সিহঁতে গুৱাহাটীত থাকে বা দূৰত থকাৰ কাৰণে শুৱালকুছিখন সুৰক্ষিত বুলি পেলাই শুৱালকুছিত ৰাখিছে আৰু মোৰ লগতে। ময়ো থৈছোঁ, সিহঁতে ইমান বছৰ এনেকৈ আছে। ডাঙৰ ল'ৰাটো বিয়া হোৱাৰ পৰা ইয়াতে আছে, মাজুৰ বোৱাৰীটো বিয়া হওঁতে তাইৰো ইয়াতে থাকিল, এনেকৈ থাকি ইমান বছৰ এনেকৈ থাকিয়ে গ'ল। ঘৰত তলা ভাঙা নাই, গডৰেজৰো তলা ভাঙা নাই, ধুনীয়াকৈ লকাৰ খুলিছে ধুনীয়াকৈ, একো ভাঙা নাই। আৰু মই যেনেকৈ মোৰ বস্তুখিনি মই যেনেকৈ সুৰক্ষিত কৰি ৰাখোঁ, মানে ঠিক এজ ইট ইজ তেনেকৈ আছে। মানে চালি কোনে গম নাপায় যে এইখিনি বস্তু চুৰ কৰি নিছোঁ। মই এনেই গডৰেজটো খুলি মই নাজানোৱে কেনেকৈ, মোক লগা হোৱাৰ কাৰণেহে, মই চাবৰ কাৰণেহে মই মানে নোহোৱা দেখা পালোঁ। একযোৰ খাৰু, সেইযোৰ দেখোন থৈ গ'ল, মোক পিন্ধিবৰ কাৰণে থৈ গ'লো নেকি সেই দুইপাত, মৰম কৰিলে সেই দুইপাত। মোৰ তাৰ নেকলেছডাল নাই, কাণফুলিযোৰ আছে। আৰু ইহঁতৰ মাজু বোৱাৰীটোৰ খাৰু বালা দুইপাত আছে, আৰু বাকী নেকলেছ আৰু কাণফুলি এইবিলাক নাই। আৰু ডাঙৰ বোৱাৰীটোৰ একোৱে নাই, ডাঙৰ বোৱাৰীটো গোটেই নিছে, ল'ৰাৰ 5টা আঙুঠি একেলগে আছিল এটা বক্সত, আৰু ডাঙৰ বোৱাৰী 3ডাল নেকলেছ, 3যোৰ কাণফুলি, আৰু ডাঙৰ খাৰু একপাত। ডাঙৰ বোৱাৰীৰ গোটেইখিনি শেষ হৈছে, তাইৰ একো নাই। টকা পইচা একো নিয়া নাই, যিখিনি আছে লাৰা নাই, সেইখিনিতে আছে টকা পইচা। অকল সোণখিনি লৈ গৈছে, টকা পইচা নিয়া নাই। টকা পইচা একো নিয়া নাই, অকল সোণখিনিয়ে লৈ গৈছে। তথাপিও আপোনাৰ নিৰ্ধাৰণ কিমান মান টকাৰ হ'ব? মোৰ নিৰ্ধাৰণ 50ৰ হয়তো বেছি হ'ব পাৰে, কম নহয়। তেওঁ 40 ধৰক, আৰু 40-50ৰ ভিতৰত, 40-50 লাখৰ ভিতৰত হ'ব। আগৰ সোণো আছিল মোৰ। বাকী মোৰ কাণফুলি, মোৰ বোৱাৰীকেইটা, মোৰ কাণফুলি বহুত কেইযোৰ, একযোৰো নাই তাৰমানে। মোৰ এতিয়া পিন্ধিবলৈ নাই, মাত্ৰ একযোৰ থৈ গৈছে। মই ল'ৰাহঁতক মাতি দিলোঁ, সিহঁত আহি আৰু আমাৰ ওচৰৰ মানুহবিলাকে চবেই একেলগে পুলিচত খবৰ দিয়ে। সেনেকৈ আমাৰ ইহঁতক, হয়, পুলিচ আহিছে আমাৰ ঘৰত, সিহঁতক, হয়। ঘটনাটো আমি যোৱাকালি দিনত দুপৰীয়া গম পালোঁ, যেতিয়া মোৰ আলমিৰাটো চেক কৰিলে। তাৰে লগে লগে আমি আৰক্ষীক জনালোঁ। কালি সন্ধিয়া সময়ত আৰক্ষী আহিলে, আজিও এবাৰ আহিছে আৰক্ষী আমাৰ ঘৰত। সিহঁতত আৰক্ষী তদন্ত চলি আছে। এইটো মূল্যায়নটো কৰা নাই, আমাৰ বহুখিনি হৈছে। চেইন আছে, তাৰপিছত 4টা সোণৰ আঙুঠি আছে, নেকলেছ আছে, বহুখিনি হৈছে, মূল্যৱান সম্পত্তি হৈছে। আলমাৰীটো অকণমান আছিল, তলা ভঙা নাছিলে একচুৱেলি, আৰু খোলা আছিলে। আমি চালে, যেতিয়া চালে তেতিয়া পালে। এতিয়ালৈকে আমি মানে এনেকুৱা পৰিস্থিতি নাই, মানে হতাশাত আছোঁ। বহুখিনি সমস্যা। পুলিচৰ চলি আছে, তদন্ত চলি আছে। সেই হিচাপত আমাৰ যিখিনি সন্দেহ আছে, সেইখিনি পুলিচক আমি দিছোঁ, তেখেতে সেই হিচাপত
তদন্ত কৰি আছে। চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।